হেল্ল' বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ নতুন এটা মিনি ব্লগ লৈ আহিছোঁ। আজি আমি ওলাই আহিছোঁ ফুৰিবলৈ বুলি গড়বঙ্গা সংৰক্ষিত বনাঞ্চললৈ। এইখন আছে আপোনাৰ গুৱাহাটীৰ লখৰা ৰোডৰ ওচৰত। লখৰাৰ পৰা আপোনাৰ 22 কিলোমিটাৰ সোমাই আহিব লাগে। চাওক, আমি আহি আছোঁ। ৰাস্তাটো বহুত সৰু হয় আৰু অলপ পকোৱা হয়। তো আহিছোঁ, ধুনীয়া হয় জেগাখন। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মেইন জেগাটো দেখাম আপোনালোকক। আমি গাড়ীখন এটা জেগাত থৈ আমি খোজকাঢ়ি আহিছোঁ, কাৰণ বৰষুণ দি আছে, ৰাস্তাটো অলপ বেয়া হৈ আছে। তো গাড়ীখন ইমান আনিবলৈ ভয় লাগিলে, তো আমি গাড়ীখন অলপ আগত থৈ খোজকাঢ়ি আহি আছোঁ। চব বিৰাট গৰম, তথাপিও আমি খোজকাঢ়ি যাবলৈ এৰা নাই। আৰু মোৰ বিৰাটেই ভাল লাগে এনেকুৱা এডভেঞ্চাৰ কৰি পেলাই। তো আহি আছোঁ, চাই থাকক শেষলৈকে। পিছত আহিহে দেখিছোঁ ভিতৰলৈও গাড়ী আনিব পাৰি। চাওক, বহুত থৈ দিয়া হৈছে, বহুতো গাড়ী। তো আমি ভয় কৰিলোঁ আনিবলৈ ভিতৰলৈ। যি কি নহওক, খোজকাঢ়ি আহিও বিৰাটেই ভাল লাগিলে। এয়া চাওক, মেইন জেগা পাইছোঁহি। বিৰাট ধুনীয়াকৈ সজাই থোৱা আছে আৰু অলপ উন্নত কৰিব পাৰিব চৰকাৰে যদি ভাবে। তো চাওক, আমি আহি পাইছোঁহি আৰু মানুহবিলাকে কিমান ফূৰ্তি কৰিছে। চবেই পানীত নাচি থকা দেখি মোৰো অলপ যাব মন গ'ল তললৈ। তো পানীলৈ ময়ো গ'লোঁ, গৈ অলপ নাচিলোঁ আৰু বহুত ভাল লাগিলে। মই মোৰ তাৱৈ ছোৱালীজনী, ল'ৰা আৰু ভাগিন, আমি এনেকৈ গৈছিলোঁ ড্ৰাইভাৰ লৈ। তো চব বিৰাট ধুনীয়া লাগিছে পৰিৱেশটো, ভাল লাগে মোৰ এনেকুৱা এনজয়মেণ্ট কৰি পেলাই। তো বহুত এনজয় কৰিলোঁ। তাৰপিছত অলপ সময় পিছত তাত বৰষুণ দিলে, তো আমি সেইকাৰণে বেছি সময় থাকিব নোৱাৰিলোঁ। শিল বৰষুণ দিলে, বহুত বেয়াকৈ দিলে, ভয় লাগিলে। গতিকে আমি অলপ সময় ফূৰ্তি কৰি তাতে অলপ কিবা কিবি খাই, বিশেষ একো তেনেকুৱা খাবলৈ নাপায়, তো আমি যি পাই তাকে খালোঁ। খাই পেলাই আমি অলপ পিছতে আৰু ঘৰলৈ বুলি ৰিটাৰ্ণ হৈছোঁ আৰু। চাওক, ৰাস্তাটো কিমান বোকা হৈ গৈছে, গাড়ীবোৰ আনিবলৈ কিমান দিগদাৰ হৈছে। তো সেইকাৰণে আমি গাড়ী নিনিলোঁ। তো আহোঁতে এনেকুৱা পৰিস্থিতি হয় বুলিয়ে তো এইখন গাড়ী আহিবই পৰা নাই। চাওক, বাৰু যি কি নহওক, আমি অলপ ফূৰ্তি কৰি আহিলোঁ আৰু। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই।